Hey guys, আজিৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো গাইস। আজি আমি এটা গাইস নতুন ৰেচিপি লৈ আপোনালোকৰ মাজত আহিছো। আজি আপোনালোকে চাই থাকক ৰেচিপিটো। আজি কি করবি এই পিঠা কি বনবো তুমি মটাৰৰ চাটনি পিঠা কৰি ধনিয়াৰ পাত দিব লাগে জ্বালা দিব লাগে খাই ফেলে মস্ত মজা কাহি ভাত খাব পাৰি হয় নেকি খাবিচোন আপনিও হয় নেকি ও মটাৰৰ পিঠা বনাই নেকি এই পিঠাটো কেনেকে বনোয় আমি হেৰি মিচিঙত দলিব লাগবো মিষ্টিত মিক্সিত মিষ্টিত দলি ফেলে তেল দি লৰাত পিঠা কৰি খাব লাগবো খাই মস্ত মজা হয় নেকি তো গাইস মটৰখিনি আমি ধুনীয়াকৈ এৰাই ললো আৰু তাৰ পিছত ধুনীয়াকৈ আমি আদা নহৰু পিঁয়াজ আৰু জলকীয়া গোটেইখিনি আমি প্লেট এখনত ৰেডি কৰি ল'ব আপোনালোকে লৈ কেনে কি কৰিব লাগে তাৰ পিছত আপোনালোকে চাওক এয়া মিক্সিত গোটেইখিনি একেলগত মিহি কৰি ল'ব কিন্তু এটা কথা মনত ৰাখিব গাইস পুৰা মিহি নকৰিব নহ'লে পিঠাটো নবনিব তো চাওক এয়া আমাৰ পুৰা মিহি হোৱা নাই অকণ অকণ আছে তো আপোনালোকে চাই থাকক ভিডিঅ'টো গাইস কেনেকুৱা টেষ্টি লাগে আপোনালোকে খাই এবাৰ হ'লেও ক'ব তো এয়া আমি তেতিয়া তেল দিছো গাইস ৰিফাইন দিলে ভাল আৰু বস্তুটো মানে লাগি নধৰে তলিত তো এয়া আমি ৰিফাইন দি কাৰণে বহাই দিছো এতিয়া হ'ব অলপ পিছতে পিঠা আপোনালোকে গাইস মনত ৰাখিব এইটো কি কৰিব লাগে আৰু ইয়াত বহুত টেষ্টি হয় গাইস আপোনালোকে এই পিঠাৰ লগত আপোনালোকৰ আঙুলিও খোৱা যাব পাৰে ঠিক নাই দিয়ে গাইস আপোনালোকে পুৰা একেবাৰে এনেকৈ বনাই ল'ব বস্তুটো চাটনি গৰম গৰম ভাতৰ লগত খাই মজা লাগিব তো আপোনালোকে চাই থাকক কেনেকৈ বনে পিছৰ পৰ্যায়ত দেখা হ'ব তো চাই থাকক ভিডিঅ'টি ভাল লাগিলে গাইস ফ'ল' কৰি দিব বহুতে ভিডিঅ'টো এনে চাই থৈ দিয়ে কিন্তু ফ'ল' নকৰে কিয় নকৰা গাইস ফ'ল' কৰি দিব তো এই গাইস চাওক আপোনালোকে কি ধুনীয়াকৈ বনি গ'ল আমাৰ মটৰৰ পিঠা কেনে লাগিছে ভিডিঅ'টো গাইস আপোনালোকে চাওক আৰু আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে ফ'ল' কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ